নমস্কাৰ আপোনালোকে চাই আছে ইবাচলা ইউটিউব চেনেল। আজি এই ভিডিঅ'টোত আমি সেকেন্ড সেমিষ্টাৰ, ফৰ্থ সেমিষ্টাৰ আৰু ছিক্স সেমিষ্টাৰৰ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ ওপৰত অলপ আলোচনা কৰিব বিচাৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় ইয়াৰ ওপৰত আজি এখন নটিফিকেশ্যন দিছে। নটিফিকেশ্যনখনৰ ওপৰত খুব ধুনীয়াকৈ আলোচনা কৰিম। কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে এতিয়া হওক আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, এইটো হৈছে নটিফিকেশ্যন এক্সামিনেশ্যন ফৰ্ম ফিল আপ। এইটো আমি আপোনালোকৰ আগত এতিয়া অ'পেন কৰি ল'ম। অ'পেন কৰি লৈ ইয়াত লিখিছে চাওক, এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এৰিয়াৰ পৰীক্ষা দিব, অৰ্থাৎ আপোনালোকৰ BA BSc BCom ছেকেণ্ড ছেমিষ্টাৰৰ এৰিয়া, ফৰ্থ ছেমিষ্টাৰৰ এৰিয়াৰ বা ছিক্স ছেমিষ্টাৰৰ এৰিয়াৰ পৰীক্ষা দিব, তেওঁলোকে 22 এপ্ৰিলৰ পৰা জিঅ' পৰ্টেলত, অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো জিঅ' পৰ্টেল আছে, এই জিঅ' পৰ্টেলত গৈ কিনে তেওঁলোকৰ যি পৰীক্ষাৰ প্ৰপত্ৰ আছে পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। আৰু ইয়াৰ যিটো অন্তিম তাৰিখ আছে, অন্তিম তাৰিখটো তেওঁলোকে 26 এপ্ৰিল 2025 তাৰিখ বুলি নিৰ্ধাৰণ কৰিছে। আৰু পৰীক্ষাৰ যিটো এক্সামিনেশ্যন ফি আছে, এক্সামিনেশ্যন ফিটো আপোনালোকৰ 890 টকা হয়। গতিকে ইনফৰমেশ্যনটো আপোনালোকে পালে যে ছেকেণ্ড ছেমিষ্টাৰ, ফৰ্থ ছেমিষ্টাৰ আৰু যি ছিক্স ছেমিষ্টাৰৰ এৰিয়াৰৰ ছাত্ৰ ছাত্ৰীসকল আছে, মেইনলি CBCSৰ, তেওঁলোকৰ যিটো প্ৰপত্ৰ পূৰণ আছে সেইটো 22 এপ্ৰিলৰ পৰা, অৰ্থাৎ আজিৰ পৰা অহা 26 তাৰিখৰ ভিতৰত কৰিব লাগিব।